অমৃত প্ৰভাৰ হৈ উকিল ওলোৱাই নহয়, বাকী কেইজন অভিযুক্তৰ হৈও ব্যক্তিগত উকিল ওলাইছে। কোনোবা কলিকতাৰ, কোনোবা ক'ৰবাৰ। মই আগৰ কেইটামান ভিডিঅ'তে কৈছিলোঁ যে তেওঁলোকে উকিল পাব আৰু পাইছে। চৰকাৰীভাৱেৰে যি উকিল দিয়া হৈছে সেয়াত তেওঁলোক সন্তুষ্ট নহয় আৰু ব্যক্তিগতভাৱেৰে উকিল পাইছে। আৰু সেই উকিলসকলৰ কাম কি হ'ব? জুবিনৰ মৃত্যু কেনেকৈ হ'ল সেইটো তেওঁলোকে ৱাৰ্ডহীন উলিয়ায়। তেওঁলোকে কি ক'ব? এই মোৰ ক্লায়েণ্টজনক আপোনালোকে যি অভিযুক্ত বুলি দাবী কৰিছে, তেওঁলোক অভিযুক্তৰ শাৰীত নপৰে, তেওঁলোক নিৰ্দোষী। তাকে কৰিবলৈ তেওঁলোক আহিব। এইটো ভুল নুবুজিব। আমি অসমৰ ৰাইজে বিচাৰিছিলোঁ কি? আমি অসমৰ ৰাইজে বিচাৰিছিলোঁ জুবিন গাৰ্গৰ হত্যা। মৃত্যুটো কেনেকৈ হ'ল? হিমন্ত বিশ্ব শৰ্মাই কৈছে হত্যা। অ'কে, হত্যা কেনেকৈ হ'ল সেইটোকে আমাক লাগে। এই শেষৰ ভিডিঅ'টো আমাক লাগে। নেগলিজেঞ্চি কিয় হ'ল? শেষৰ ভিডিঅ'টো ক'লৈ গ'ল? আমাক সেইটো লাগে। মৃত্যু কেনেকৈ হ'ল? প্ৰকৃততে চিজাৰ এটেকত হ'ল নে চিজাৰ এটেক হোৱা নাই? শেষৰ ভিডিঅ'টো ক'ত? কেনেকৈ হ'ল? চাক্ষুষ যিসকল তাত আছিলে সেইসকলৰহে আমাক সাক্ষীবাদী লাগে। বিপৰীতে এই 300 কিমানজন মানুহৰ সাক্ষীৰ প্ৰয়োজন নাই। চানাচুৰ কোনে ক'ত খাইছিল, কি কৰিছিল, তেওঁৰ পইচা কোনোবাই হৰলুকি কৰিছিল, সেইটো বেলেগ চেপ্টাৰ। আমাক লাগে ছিংগাপুৰত সেইদিনাখন ফুৰিবলৈ গৈ তেওঁলোকে পানীত সাঁতুৰিবলৈ যোৱা অৱস্থাৰ সেই 15-20 জন 12 জন যি মানুহ আছিল, সেই মানুহকেইজনৰ স্বাক্ষৰ লাগে, স্বাক্ষৰ। তেওঁলোকে কি দেখিছিল, কি হৈছিল, শেষৰ ভিডিঅ'টো ক'ত? কিন্তু সেইটো অনুসন্ধান কৰিবৰ কাৰণে আজি কোৰ্টে কিন্তু সেইবোৰ ব্যৱস্থা কৰি থকা নাই। কোৰ্টে এতিয়া কি কৰিছে জানেনে? এই যিসকল অভিযুক্ত, এইসকলক বচাবৰ কাৰণে কেৱল এতিয়া অভিযুক্তসকলৰ হৈ যিসকল উকিল আহিব তেওঁলোকে বিচাৰ খচাৰ কৰিব যে আমাৰ ক্লায়েণ্টসকল অভিযুক্ত নহয় আৰু তেওঁলোকক মুক্ত ৰিহা কৰি লৈ গুচি যাব আৰু জুবিন গাৰ্গৰ মৃত্যুটো তেনেকেই ৰৈ যাব। অভিযুক্তসকল বা ইজ্জত ৰিহা হৈ গুচি যাব। এতিয়া প্ৰশ্ন হ'ল জুবিন গাৰ্গৰ মৃত্যুটো কেনেকৈ হ'ল? সেইটো কোনে দিব উত্তৰ? হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে ক'ব যে আপুনিতো কৈছিল এজনে মাৰিছিল বা ইজনে সহায় কৰিছিল। হিমন্ত বিশ্ব শৰ্মাই ক'ব মইতো দেখা নাই, মইতো যোৱা নাই, আপুনি গৈছিল নেকি? আপোনালোকৰ বিপুল দাবীতহে মই তেওঁলোকক ধৰি আনিছিলোঁ, নহ'লেতো আপোনালোকে নিৰপৰাধী মানুহকেইজনকতো মাৰি পেলালেহেঁতেন। গতিকে তেওঁলোকক মোৰ দায়িত্ব 3 মাহ ৰাখি মই চাৰ্জশ্বীট দাখিল কৰাই মই কোৰ্টত দিছোঁ। এতিয়া কোৰ্টে বিচাৰ কৰিছে যে আপোনালোকৰ যি অভিযোগ আছিল সেইসকলৰ ওপৰত, সেইসকল নিৰ্দোষী হিচাপে সাব্যস্ত হৈছে। মইতো আইনৰ ওপৰত, কোৰ্টৰ ওপৰত কৰিব নোৱাৰোঁ। সেইটো আপোনালোকে কোৱা কথাটোহে মই কৈছিলোঁ। এতিয়া কি কৰিব? জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল? ৰাইজ হতাশা হোৱা নাই, কিন্তু আমাৰ হাতত সিমানটো পাৱাৰো নাই। এটা কথা স্পষ্ট, আমি সকলোৱে জানি উঠিছোঁ, বুজি উঠিছোঁ, জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য এক ৰহস্য হৈ ৰৈ যাব। আমি কোনোৱে একো ঘটিত কৰিব নোৱাৰোঁ। আৰু কেইদিনমানৰ পিছত এইকেইজন বা ইজ্জত ৰিহা হৈ আহিব। ৰিহা হৈ আহি মুকলি আকাশৰ তলত ঘূৰি ফুৰিলেও এই চুমি বৰাকে আদি কৰি আন কোনোবা, সেই বন্দনাকে আদি কৰি কোনোবা নিচিনা ঘূৰি ফুৰিব। আমি কোনোৱে একো কৰিব নোৱাৰিম, কাৰণ সকলোৱে ঘৰ সংসাৰ আছে। কেইজনমানে মাত মাতিছিল, উঠাই লৈ গুচি গ'ল, জেলত থৈ দিছে এতিয়াও। গতিকে আপুনি জানো যাব? হ'ব দে, মৰিল আৰু জুবিন। গৰিমা বিধৱা হ'ল আৰু বিধৱা ক'তা, তেওঁ হোৱা নাই নহয়, সেন্দুৰ লৈ আছে দেখোন। কায়িকভাৱে তেওঁ গ'ল আৰু মানসিকভাৱে আমাৰ মাজত তেওঁ আছে। তেওঁ এতিয়া গীতৰাজী মাতবোৰ, কণ্ঠবোৰ আমাৰ প্ৰতিটো বিহু সংক্ৰান্তিতে আমি শুনিমেই। জুবিন গাৰ্গৰ মৃত্যু নাই হোৱা, এনেকৈ কৈ সান্তনা ল'ব লাগিব। তাত বাদে আমি একো ঘণ্টা ছিগিব নোৱাৰোঁ, কাৰণ বৰ ডিটেক্টিভ। ইয়াত তেওঁৰ মেনেজাৰজনে তেওঁক মাৰিব, তাতো প্ৰশ্ন উঠে যে হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক মুনাফাৰ কাৰণেই মাৰিলে নেকি? তেওঁ বহুবাৰ প্ৰশংসা কৰি গৈছে জুবিনক লৈ, বহুবাৰ ৰাজনৈতিক তেওঁলোকৰ প্ৰতিবাদৰ দৰে, বিৰোধী পক্ষৰ আক্ৰমণৰ দৰে বহুবাৰ আক্ৰমণো কৰি গৈছে, যদিও বহুবাৰ প্ৰশংসাও কৰি গৈছে। হিমন্ত বিশ্বকো ধৰিব নোৱাৰোঁ, কাৰণ তেওঁতো যোৱাই নাই।
তেওঁৰ নেতৃত্বতে হৈছে বুলি প্ৰমাণ ক'ত যিকেইজন অভিযুক্ত সেইকেইজনেই বাহিৰত ৰিহা হৈ যাব কেনেকৈ হ'ল মৃত্যু আমি কোনেও গম নাপাম আমি পাম নে সেই শেষৰ ভিডিঅ'টো আই উইটনেছ কেইজনে কি কয় যে তেওঁ প্ৰকৃততে কেনেকৈ মৰিল চিজাৰ এটেক হৈ মৰিল নেকি সিদ্ধাৰ্থই কিয় সেই কি কয় সেইটো অঁতৰাই লৈ গুচি গৈছিল সি কিয় ছাইডলৈ গুচি গৈছিল আৰু একে শেষৰ ভিডিঅ'টো ক'ত জুবিন গাৰ্গক মাৰ্ডাৰ কৰা হৈছে কিন্তু কোনে কৰিলে ইয়াত আৰু কাৰোবাৰ হাত আছে নেকি বাৰু ধন্যবাদ আৰু কাৰোবাৰ বুলি মই কাক কৈছোঁ আপোনালোকে বিচাৰ কৰক দিয়ক মই নকওঁ ধন্যবাদ আজিলৈ ৰাখিছোঁ সত্যৰঞ্জন বৰা কি ক'ব যে এক প্ৰকাৰে আপোনাৰ মই এটা পোষ্ট পালোঁ যে জুবিন গাৰ্গে ক'ৰবাত নহয় ক'ৰবাত ধৰ্মৰ প্ৰতি আকৃষ্ট জুবিন গাৰ্গ এনেকুৱা আছিল নেকি যে প্ৰতিটো ধৰ্মকে সদায় প্ৰতিটো ধৰ্মৰ প্ৰতি গুৰুত্ব আছিলে যাকে সকলো ধৰ্মকে সমান গুৰুত্ব দিছিলে কিন্তু মোৰ নিৰ্দিষ্ট কোনো ধৰ্ম নাই তেনেকুৱা এটা লেংগুৱেজত কৈছিলে আৰু লেংগুৱেজটোক আজি মুখ্যমন্ত্ৰীয়ে ক'লে নেকি যে তেওঁ যেতিয়া সেই বক্তব্যৰ মন্তব্য মঞ্চত ৰাখিছিলে তেতিয়া কিন্তু তেওঁ চিনেমাৰ ডাইলগ বুলি কোৱা নাছিলে তেনেকুৱাও হৈছে কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে এইটো চিনেমাৰ ডাইলগ এইটো এটা নেৰেটিভ দিয়া হৈছে বুলি কৈছে গতিকে মুখ্যমন্ত্ৰীয়ে ক'ৰবাত নহয় ক'ৰবাত কৈছে জুবিন হিন্দু না চাওক এটা কথা স্পষ্ট যে আমি কি দৃষ্টিৰে চাইছো সেইটোহে প্ৰথম কথা কাৰণ জুবিন গাৰ্গ তেওঁ গোত্ৰ নহয় তেওঁ আচলতে বৰঠাকুৰ এইটো গাৰ্গটো এটা গোত্ৰ যেনেকে মোৰ গোত্ৰ কাশ্যপ তো মই বৰা লিখিছো যদিও মোৰ গোত্ৰটো কাশ্যপ সেইটো আমাৰ এটা ব্যৱস্থা সনাতন দৰ্শনৰ এটা ব্যৱস্থা আৰু সেইটো তেওঁ লিখিছে তেওঁ নিজে সেইটো নিজকে মানে তেওঁ সেইটো দেখুৱাইছে যে মই আমুকটো হয় মই এই গোত্ৰৰ ভিতৰৰ এটা অংশ এতিয়া কথা হ'ল তেওঁ যি ধৰণে সেইটো চিনেমাৰে আমি ডাইলগ বুলিয়েতো শুনিছো মই কেতিয়া জুবিনৰ মুখত শুনা নাই চিনেমাখনৰ ক্লিপছে দেখিছো সেইটো যে মোৰ জাতি নাই ধৰ্ম নাই কিন্তু তাৰ পিছত যদি আপুনি গোটেই জুবিন গাৰ্গৰ সামগ্ৰিক বিষয়টো চাই তেওঁ জীৱনৰ যিটো আচৰণটো যদি চাই তেওঁ দুখীয়া মানুহক সদায় সহায় কৰিছে তেওঁ ভোকাতুৰ লোকসকলক সদায় ভোকত আহাৰ দিছে খোৱা বস্তু যোগান ধৰিছে তেওঁ সৰু ডাঙৰ বাদ বিচাৰ একো কৰা নাই কোনো দিন কোনো কালে কোনো মানুহক তেওঁ তিৰস্কাৰ কৰা নাই আৰু তেওঁ যি ধৰণে জীৱ জন্তু গছ গছনি লৈ পেলাই একাত্ম হৈ প্ৰকৃতিৰ লগত ব্ৰহ্মপুত্ৰৰ লগত নদ নদীৰ লগত সাগৰৰ লগত তেওঁ যিটো সম্পৰ্ক সেইকাৰণে হয়তো শেষ মুহূৰ্তত সাগৰৰ লগতেই তেওঁ বিলীন হৈ গ'ল কিন্তু কথাটো হ'ল এই প্ৰকৃতিৰ লগত একাত্ম হৈ থাকিব পৰাটো আৰু সেইটো সনাতনৰ আটাইতকৈ ডাঙৰ দৰ্শন এই দৰ্শনটো আপুনি পৃথিৱীত বেলেগ ক'তো নাপায় এতিয়া এটা কথা ঠিক যে ধাৰ্মিক হ'বলৈ আপুনি 24 ঘণ্টা পূজা সেৱা কৰি থাকিব নালাগে 24 ঘণ্টা পূজা সেৱা কৰি থকা এজনেও যদি ভিতৰি চুৰ কৰিছে ডকাইত কৰিছে ধৰ্ষণ কৰিছে তেতিয়াহ'লে তেওঁতকে একো নকৰি মন্দিৰলৈ নোযোৱা মছজিদলৈ নোযোৱা গীৰ্জালৈ নোযোৱা মানুহ এজন যদি দুখীয়াৰ পক্ষত আছে দুৰ্বল শ্ৰেণীৰ লগত আছে তেতিয়াহ'লে তেওঁ বেছি ধাৰ্মিক এতিয়া কথা হ'ল আমাৰ যিটো ৰাজনৈতিক প্ৰক্ৰিয়া এই ৰাজনৈতিক প্ৰক্ৰিয়াত পৰি পেলাই নাই গোটেই ব্যৱস্থাটোত কি কৰা হৈছে যে জুবিন গাৰ্গে যিজন মানুহে পলিটিক্সৰ পৰা আঁতৰি আচলতে চাওক এক কথাত ক'ব গ'লে পলিটিক্সৰ পৰা আমি কোনো আঁতৰি থাকিব নোৱাৰো এইটো এটা মানে সমাজত এনেকুৱা কিছুমান কথা কয় মই পলিটিক্স বেয়া পাওঁ মই পলিটিক্স গ্ৰহণ নকৰোঁ কিন্তু আপুনি যদি ভোট দিছে তাৰমানে ইউ আৰ এ পাৰ্ট অফ পলিটিক্স আৰু পলিটিক্সৰ পৰা বন্য জন্তু এটাও আঁতৰি থাকিব নোৱাৰে মই যদি সৰু উদাহৰণ এটা দিওঁ যে আজিৰ তাৰিখত আপুনি কাজিৰঙাৰ গড়বিলাক দেখা পাইছে যে চোৰাং চিকাৰীৰ হাতত কাজিৰঙাৰ গড় মৰা নাই আমি বাতৰি পোৱা নাই কিন্তু এটা সময় এনেকুৱা আছিলে যেতিয়া আমি কাজিৰঙাৰ গড় মৰি থকা দেখা পাইছিলোঁ যে চৰকাৰৰ সেইটো দৃষ্টিকোণ চৰকাৰ সলনি হোৱাৰ লগে লগে সেই পৰিৱেশটো এনেকুৱা হৈছে যে কাজিৰঙাৰ গড়কেইটাও ক'ৰবাত বাচিছে তাৰমানে ইটছ এ পলিটিকেল আউটকাম তাৰমানে কাজিৰঙাৰ গড়কেইটাৰ ওপৰতো পলিটিক্সৰ প্ৰভাৱ আছে এতিয়া কথাটো হ'ল আমি পলিটিক্সৰ পৰা আঁতৰিব নোৱাৰো আজি আমি আলু 10 টকাত কিনিম নে 15 টকাত কিনিম সেইটো পলিটিচিয়ানে যি হিচাপে GST নিৰ্ধাৰণ কৰিব চেল টেক্স নিৰ্ধাৰণ কৰিব সেই হিচাপে হ'ব আমি দিবই লাগিব আমি এনেই কিছুমান কথা মানে অযুক্তিকৰ হৈ যায় গোটেই কথাবোৰ লজিকলেছ কথা যেনেকৈ মোৰ জাতি নাই আপোনাৰ জাতি নাথাকিব পাৰে সনাতন দৰ্শনে কেতিয়াও কোৱা নাই যে বাকীখিনি আমি সমাজ ব্যৱস্থিত কৰিবলৈ বনাইছোঁ আমি যেতিয়া নৰসেৱা নাৰায়ণ সেৱা বুলি কৈছোঁ আমি যেতিয়া প্ৰকৃতিক সেৱা কৰাৰ কথা কৈছোঁ প্ৰকৃতিক
পূজা কৰা প্ৰকৃতিক পূজা কৰা মানে কি ঘণ্টা বজাই ফুল তুলসী লৈ পূজা কৰাটো কথা কোৱা নাই ইয়াত প্ৰকৃতি পূজা মানে তুমি গছ সংৰক্ষণ কৰা নদী পলিউশ্যন নকৰিবা জীৱ জন্তুক মৰম কৰা সকলোকে সংৰক্ষণ কৰা সামগ্ৰিকভাৱে সকলোকে সামৰি সনাতন আৰু এই গোটেই চৰিত্ৰটো কিন্তু আপুনি জুবিন গাৰ্গৰ ভিতৰত পাব সেই ক্ষেত্ৰৰ পৰা যদি কওঁ মইহে সনাতন কথাটো অনুভৱ কৰিব পৰা নাই জুবিন গাৰ্গে কিন্তু সত্য অৰ্থত সনাতনৰ বৃহৎ দৰ্শনটো অনুভৱ কৰি তেওঁ আচৰণৰ দ্বাৰা দেখুৱাই থৈ গৈছে মুখ্যমন্ত্ৰীগৰাকী আজি মন্তব্য আপুনি কিছু সময় পূৰ্বে শুনিলে এই মন্তব্যৰ পিছত কি ক'ব এতিয়া দুটা কথা মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ দুটা কথা কম এটা কথা তেওঁ যিটো কৈছে যে জুবিন গাৰ্গক এক প্ৰকাৰে তেওঁৰ সমাধিত সাফৰেৰে মদ ঢালি যিটো প্ৰক্ৰিয়া কৰিব খুজিছে এইটো কিন্তু চূড়ান্ত পৰ্যায়ত মানে নেতিবাচক হৈছে সমাজৰ কাৰণে ভয়ানক কথা হৈছে আৰু এই কথাটোৱে কিন্তু প্ৰত্যক্ষভাৱে জুবিন গাৰ্গৰ চৰিত্ৰক নষ্ট কৰিছে বিভিন্ন সময়ত দেখিছো কেইবাগৰাকীও এতিয়া জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰাত লাগিছে অতি লজ্জাজনক হৈছে গোটেই কথাবিলাক মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে এই কথাটো যেতিয়া ক'লে মই এইটো সেইকাৰণে সমৰ্থন কৰিছো আপুনি জুবিনৰ লগত মদৰ তেওঁ খাব পাৰে মই এজন জ্যেষ্ঠ সাংবাদিকৰ মই এটা বক্তব্য শুনিছিলো যে তেওঁ কৈছে যে জুবিনে যেতিয়া মদ খায় তেওঁ এটা পেক বুলি কৈছে যে সেই পেকটো শেষ কৰিবলৈ 2 ঘণ্টামান সময় লাগে তাৰমানে এটা পেগত যদি 2 ঘণ্টা সময় লাগে তেতিয়াহ'লে তেওঁ কি মদ খায় তেতিয়াহ'লে কিন্তু কথাটো হৈছে তেওঁ মদ খোৱা হৈছে যে শেষলৈকে যিটো হ'ল যে মদ খুৱাই ক'ৰবাত চিটুৱেশ্যন ক্ৰিয়েট কৰা হয় নেকি জুবিনৰ সন্মুখত যে মদ খুৱাই পেলাই মানুহটোক বেলেগ ফালে কাৰণ মানুহটো খাৰাংখাচ মানুহ সহজ সৰল মানুহ তেওঁক ক'ৰবাত মটিভেট কৰা হয় নেকি তেওঁক ক'ৰবাত ডাইভাৰ্ট কৰা হয় নেকি তেওঁ কোনোবাই মিছলিড কৰি থাকিল নেকি অনবৰতে এই কথাটো কিন্তু আমাৰ আলোচনাৰ মাজলৈ আহিব লাগে কথাবিলাক এই গোটেই কথাবিলাকৰ পৰা এটা কথা আমি স্পষ্ট হৈছো যে হয় সঁচাকে কৰবাত জুবিন এজন আজিৰ তাৰিখত পলিটিক্যাল কমোডিটি হৈ গ'ল এটো কিন্তু অসমৰ কাৰণে আমাৰ সভ্যতাৰ কাৰণে আটাইতকৈ ভয়ানক কথা হৈছে এইখিনি ছাব্বিছৰ ৰাজনীতিত কৰবাত নহয় কৰবাত ইয়াত ডাঙৰ কথাটো কি জানে এই চৰকাৰৰ শেষ অগ্নি পৰীক্ষা হ'ব নেকি একদম আপুনি এই কথাটোৱে মই ক'ব খুজিছিলো যে এই ষ্টিপুলেটেড টাইম ফ্ৰেম এটাৰ ভিতৰত যদি অসমৰ বিজেপি চৰকাৰখনে ন্যায় দিব নোৱাৰে এতিয়া ন্যায় মানে কি অসমৰ মানুহ বৰ্তমান যিটো ৰাইজৰ মানসিক স্থিতি এনেকুৱা হৈছে যেন এই যিকেইজন অভিযুক্ত তেওঁলোকক ৰাজপথত গুলিয়াই দিব লাগিব নহ'লে ফাঁচি দিব লাগিব মানে ৰাইজে এক প্ৰকাৰে সেইটোৱে বিচাৰি আছে বোলে এইটো হ'লেহে ন্যায় হ'ব কিন্তু ন্যায়টো ন্যায়ালয়েহে দিব তেওঁ সাক্ষী লৈ যিখিনি বিধি আছে সেইমতে হ'ব এতিয়া কথাটো হ'ল যিয়ে কৰে সেইটো যদি আপুনি টাইম ফ্ৰেমৰ ভিতৰত কৰিব নোৱাৰে তেতিয়াহ'লে মই আপোনাক আজি ইয়াত কৈ গ'লো 20ৰ পৰা 32 বছৰৰ যুৱক চামৰ কিন্তু ভোট বিজেপিয়ে আশা নকৰাটো ভাল 20ৰ পৰা 32ৰ এই অসমৰ যুৱক চামে ভোট নিদিয়ে আৰু মই কৈছো আশা নকৰাটো ভাল ইয়াৰ প্ৰমাণটো বিটিএডি ইলেকশ্যনত হৈ গৈছে কিন্তু কাৰণ বিটিএডি সেই সময়খিনিত গোটেই যুৱকসকল আহি গুৱাহাটীত জুবিন গাৰ্গৰ শৱদেহৰ লগত একাত্ম হৈ আছে তাৰমানে সেইখিনি সময়ত তেওঁলোকে চব বাদ দিলে তেওঁলোকে একোৱে ৰাখা নাই লক্ষ লক্ষ ল'ৰা চাৰিওফালৰ পৰা আহি যেতিয়া গুৱাহাটীৰ সোমাই গোটেই গুৱাহাটীখতে আছে তেওঁলোকে ৰাজনীতিটো বাদেই দি দিলে এতিয়া যদি তেওঁলোকে ভাবে যে বিজেপি চৰকাৰে আমাক বিচৰা ধৰণে ন্যায়টো যে ৰাস্তাত গুলিয়াইটো দিব নোৱাৰে সেইটো বেলেগ কথা কিন্তু যিটো হয় বিধিগতভাৱে 5 বছৰ 7 বছৰ তেনেকুৱাই কিবা হ'ব চাগে যে যিটোৱে হয় কাৰণ নেগলিজেন্সটো ক্লিয়াৰ হৈ গৈছে নহয় মই আৰু এটা ইয়াত আৰু এটা বস্তু বিৰোধীয়ে কি কৰিছে আৰু বিৰোধীয়ে বিচৰা নাই যে এই কম সময়ৰ ভিতৰত এই ধৰণৰ ৰিজাল্ট এটা আহক বিৰোধীয়েও বিচৰা নাই সেইকাৰণে বিৰোধীয়ে বিভিন্ন সময়তে যে আপোনাৰ বিজেপিয়ে যিটো সমদল উলিয়াই ইয়াত কাহিনীটো কি হৈছে সেইকাৰণে বিৰোধীয়ে বিভিন্ন সময়ত মানে বেলেগ বিষয়লৈ ডাইভাৰ্ট কৰিব খুজি আছে বিষয়টোলৈ কাৰণ যদি সেই সময়লৈকে বিজেপি চৰকাৰে তেওঁলোকে এক্সিকিউটহে কৰিব কথাবিলাক ন্যায়টো ন্যায়ালয় দিব যে ন্যায়ালয়ৰ পৰা যদি সেই নিৰ্দেশনাটো নাহে তেতিয়াহ'লে এই বিৰোধী সকলো লগ লাগি পেলাই ক'ব চা হিমন্ত বিশ্ব শৰ্মা বা বিজেপি চৰকাৰ একো কৰিব নোৱাৰিলে গতিকে তেওঁলোকেও এই গোটেই পাকটো খেলি আছে গোটেই কথা হ'ল হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰায়ৰিটি হ'ব এই সময়ত যে তেওঁ অনতি পলমে ন্যায় দিয়ক অন্যথা কিন্তু প্ৰায় আপোনাৰ 20ৰ পৰা 32ৰ সেই ভোটখিনি আশা নকৰাটো ভাল সেইটো মই আপোনাক আজি কৈ থৈছো সাংঘাতিক ধৰণৰ প্ৰত্যাহ্বান হ'ব বিজেপিৰ কাৰণে যদি এই সময়ত ন্যায়টো দিব নোৱাৰে হয়তো সেইটো অনুভৱ কৰিয়েই তেওঁলোক ৰাস্তালৈ ওলাইছে এইটোৱে ক'ব খুজিছে যে আমিও ন্যায় পক্ষত আছো এতিয়া আদালতৰ ওপৰত আমাৰ কণ্ট্ৰল নাই নহয় তেওঁলোকে সেই কথাটো ক'ব খুজিছে আদালতৰ ওপৰত আমাৰ কণ্ট্ৰল নাই কিন্তু আমি বিচাৰিছো মনে প্ৰাণে বিচাৰো জুবিন গাৰ্গে সঠিক সময়ত ন্যায়টো পাওক এতিয়া পাওক মানে সেই এক্সিকিউট কৰা এজেঞ্চি বিলাক তেওঁৰ এইটো বিৰোধীৰ
এগেইনষ্ট শাসকীয় দলৰ ৰাজনীতি বুলি ক'লে ভুল কৰা নহ'ব। এইটো মানে আপোনাৰ হেৰি এপেল টু এপেল টাইপ হৈছে আৰু এপেল টু এপল কম্পেৰিজন বুলি যে কয়, এইটো কি বুলি ক'ব একজেক্টলি শব্দটো অহা নাই, বহুদিন কৰ্পৰেটত নাই নহয়, বহু বছৰ হ'ল সেই শব্দবিলাক হেৰাই গ'ল। মানে এই কথাটো এনেকুৱা হৈছে যে এওঁলোকেও ক'ব লাগিব আমি 100% আছো বিষয়টোত, ন্যায় আমিও কৰিব খুজিছো, কিন্তু আমি কেনেকে কৰিম, ন্যায়ালয়েহে কৰিব, বুজি পাইছেনে? যে মানুহকতো বুজাব লাগিব যে আমি বিচাৰিছো, কাৰণ তেওঁলোকে বুজি পাইছে যদি এই পাৰ্টিকুলাৰ সময়টোৰ ভিতৰত ন্যায় দিব নোৱাৰে 20ৰ পৰা 32 বছৰৰ ল'ৰাবিলাক আঁতৰি গুচি যাব, তেওঁলোকক ধৰিব আঁতৰি গুচি যাব, আঁতৰি যদি যায় তেওঁলোকক ধৰিব লাগিব। নতুন প্ৰজন্মৰ ভোটাৰ ভোট নাপাব হিমন্ত চৰকাৰ। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল ইয়াত আৰু এটা ভয়ানক কথা মুখ্যমন্ত্ৰীয়ে ক'লে যে এই যে ক'লে অখিল গগৈয়ে পালে কিছুমান ল'ৰা ছোৱালীক পঠিয়াই আছে তালে, আৰু তাতে যদি মত দি পেলাই কৰা হৈছে সেইটো মানে জুবিনৰ সমাধিৰ ক্ষেত্ৰত, তেতিয়াহ'লে এই কথাটোৱে আৰু এটা ভয়ানক দিশলৈ লৈ যাব যে এই অসমৰ আজি তাৰিখত চাওক, আমি যদিও ড্ৰাগছ বিৰোধী কাম কিছুমান কৰিছো, ধপাত বিৰোধী কিছুমান কেম্পেইন চলাইছো, কিন্তু আপুনি জানে দোকান ওচৰে চুকে চুকে আজিকালি মদৰ দোকান, য'তে ত'তে আপুনি ড্ৰাগছ এভেইলেবল হৈছে, সহজলভ্য হৈ গৈছে, যদিও চৰকাৰ কঠোৰ হৈছে, তাৰ পিছতো এই কথাখিনি মই ক'ব লাগিব। তে সেই বস্তুবিলাক দি পেলাই এইটো এনেকুৱা এটা প্ৰপগেণ্ডা কৰিব খোজা হৈছে নেকি যে যুৱ সমাজটোক টোটেলি ডাইভাৰ্ট কৰিব খোজা হৈছে নেকি, যে তোমালোকে জুবিন গাৰ্গে মদ খাইছিলে গতিকে তোমালোকেও মদ খোৱা, আৰু মদ খাই জুবিনে এনেকুৱা কৰিছে তোমালোকেও কৰা, কাৰোবাক যুৱ সমাজক কোনোবাই পদ্ধতিগতভাৱে মিছলিড কৰিছে নেকি, এইটোও কিন্তু মুখ্যমন্ত্ৰীয়ে দৃষ্টি দিয়াৰ প্ৰয়োজন আছে। সেইকাৰণে আজি দৃষ্টি দিছে। असम की मिट्टी आपकी गूंज अभी जगी है, सिंगापुर की लहरों में सितारा हमने खोया है, कुत्तों ने खा गए आपकी मेहनत का ताज, किला हरामी लोगों ने छीन ली हमसे आपकी आवाज, हर वीडियो और तस्वीर में आपकी लाचारी है, अब सच को दबाना किसी के बस की बात नहीं है। डॉक्टर ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना जैकेट क्यों छोड़ा उसे, हर गीत हर हंसी हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, किसके हाथों में छुपा है ये काला राज, हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम, कुत्ते केला हरामी अब क्यों फरार है सब, उन कुत्तों को